নমস্কাৰ এই মুহূৰ্তত অন্য এটি গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱৰ নাজিৰা মহকুমা চিকিৎসালয়ত আকস্মিক পৰিদৰ্শন চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটি শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱৰ নাজিৰা মহকুমা চিকিৎসালয়ত আকস্মিক পৰিদৰ্শন উল্লেখযোগ্য যে জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে 15 মাৰ্চত লিগিৰি পুখুৰীৰ কৰ্মচাৰী হিতেশ্বৰ শইকীয়া নাজিৰা মহকুমা চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ সকলো চিকিৎসক বিষয়া কৰ্মচাৰীৰ লগত চিকিৎসালয়ৰ প্ৰতিটো আভ্যন্তৰীণ আৰু বাহ্যিক দিশৰ ওপৰত এক পৰ্যালোচনা সভা অনুষ্ঠিত কৰে উল্লেখযোগ্য যে পুৱা 10 বজাত চিকিৎসালয়খনত আকস্মিকভাৱে পৰিদৰ্শন কৰি ফাৰ্মাচী ঔষধ ভঁৰাল ঔষধসমূহৰ ম্যাদ সৰ্পদৰ্শনৰ এণ্টিভেনম কুকুৰে কামোৰাৰ প্ৰতিষেধক আদি মজুত আছেনে নাই OPD ৰেজিষ্ট্ৰেশ্যন ৰাতি সিজাৰিয়ান শাখা আদি নিৰীক্ষণ কৰে ৰাতি সিজাৰিয়ান শাখা ডেলিভাৰী সংখ্যা বঢ়াবলৈ নিৰ্দেশ দিয়ে আয়ুক্তগৰাকীয়ে আয়ুষ্মান কাৰ্ডৰ বিতৰণ বৃদ্ধি কৰিবলৈও আহ্বান জনোৱাৰ লগতে জিলা আয়ুক্তগৰাকীয়ে উক্ত পৰিদৰ্শনৰ সময়ছোৱাত তেওঁৰ লগত সংগ দিয়া জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত গীতালী দুৱাৰাই স্বাস্থ্য প্ৰতিষ্ঠানটিৰ প্ৰতিটো কোঠা তন্নতন্নকৈ পৰীক্ষণ কৰে শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ ৰিপৰ্ট নিউজ নাও